Hello everyone, welcome to PySM. So, another video লৈ তোমালোকক স্বাগতম। আজি আমি এটা খুব ইন্টারেস্টিং কথা ডিসকাশন কৰিম বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনাৰেটৰ। গতিকে তাৰ আগতে আমি কি জানিব লাগিব যেতিয়া কোনো এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হয় তেতিয়া তাৰ চাৰিওফালে এখন কি সৃষ্টি হয় চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। সো আমি জানো যে কোনো এডাল পৰিবাহীৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হ'ব তেতিয়া হলে ইয়াৰ চাৰিওফালে এখন কি সৃষ্টি হয় চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়, ৰাইট? সো এতিয়া এই পৰিবাহীডাল যদি আমি এখন অন্য এডাল চুম্বক ক্ষেত্ৰত ৰাখো, সো ইয়াত যদি আমি এই পৰিবাহীডাল যদি এখন চুম্বক ক্ষেত্ৰৰ মাজত ৰাখো তেতিয়া হলে পৰিবাহীডালে কি কৰিব এটা বলৰ অনুভৱ কৰিব। কাৰণ যেহেতু ইয়াত কি হ'ব, ইয়াত যেতিয়া এখন চুম্বক ক্ষেত্ৰ থাকিব, চুম্বক ক্ষেত্ৰত যেতিয়া পৰিবাহীডাল ৰখা হ'ব ইয়াত দুখন চুম্বক ক্ষেত্ৰ থাকিব। আমি জানো যে দুডাল যদি আমি দণ্ড চুম্বক ওচৰলৈ লৈ আহো নৰ্থ পোল সাউথ পোল, যদি আমি ইয়াৰ ওচৰলৈ নৰ্থ পোল লৈ আহো তেতিয়া হলে ই কি কৰিব আকৰ্ষণ কৰিব, আৰু যদি আমি ইয়াক সাউথ পোল নৰ্থ পোলৰ ফালে নৰ্থ পোল লৈ আহো তেতিয়া হলে ই কি কৰিব বিকৰ্ষণ কৰিব। নাইবা আমি যদি সাউথ পোলৰ ওচৰলৈ যদি আমি কি লৈ আহো সাউথ পোল লৈ আহো তেতিয়া হলে কি হ'ব বিকৰ্ষণ কৰিব। সো এইটো আমি জানো সকলোৱে। গতিকে চুম্বক মেৰু কি কৰে, চুম্বকৰ যেহেতু দুটা মেৰু আছে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, উত্তৰ মেৰুৰ মাজত বিকৰ্ষণ, উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ মাজত কি হয় আকৰ্ষণ হয়। ঠিক তেনেকৈ ইয়াত যেতিয়া পৰিবাহী এডাল ৰাখিম চুম্বক ক্ষেত্ৰ এখনত, ইয়াৰ যি পৰিবাহীডালৰ বিদ্যুৎ প্ৰবাহৰ কাৰণে যিখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব এই চুম্বক ক্ষেত্ৰখন আৰু এই যিখন চুম্বক ক্ষেত্ৰ ৰাখিম সেইখন চুম্বক ক্ষেত্ৰৰ মাজত কি হ'ব ক্ৰিয়া হ'ব। গতিকে ই আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে। সেইকাৰণে পৰিবাহী এডাল যদি আমি চুম্বক ক্ষেত্ৰত ৰাখো তেতিয়া হলে ইয়াক কি হয় আকৰ্ষণ বা বিকৰ্ষণ কৰে, অৰ্থাৎ ই এটা বলৰ অনুভৱ কৰে। গতিকে তোমালোকৰ কিতাপত এই এক্টিভিটিটো আছে, তো এই এক্টিভিটিটো তোমালোকে চালে নিশ্চয় গম পাবা। সো এই এক্টিভিটি চালে ভালকৈ নিশ্চয় গম পাবা যে কি হয় ইয়াত চুম্বক এটা ৰখা হৈছে নৰ্থ টু সাউথ পোল, ইফালে নৰ্থ পোল আছে ইফালে সাউথ পোল আছে। গতিকে চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে আছে এইফালে আছে। গতিকে ইয়াত এডাল কি কৰা হৈছে এ বি এডাল পৰিবাহী ৰখা হৈছে। সো ইয়াৰ মাজেৰে কি কৰা হ'ল বিদ্যুৎ প্ৰবাহ চালিত কৰোৱা হ'ল বিৰ পৰা এ লৈ। গতিকে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হৈছিলে তেতিয়া কি হ'ব এ বি পৰিবাহীডাল চুম্বকডালৰ ভিতৰৰ ফালে গতি কৰিব, অৰ্থাৎ চুম্বকডালে কি কৰিব আকৰ্ষণ কৰিব। আকৌ যদি ইয়াৰ কি হ'ব পৰিবাহীটো বিদ্যুৎ প্ৰবাহৰ দিশটো যদি আমি সলনি কৰি চাওঁ, তেতিয়া কি হ'ব যদি বিদ্যুৎ প্ৰবাহৰ দিশটো এইটো দিশত হোৱা বুলি ধৰি লওঁ তেতিয়া হলে যদি এৰ পৰা বি লৈ যদি বিদ্যুৎ প্ৰবাহ চালিত হয় তেতিয়াহলে পৰিবাহী দণ্ডডাল কি হ'ব চুম্বকৰ পৰা আঁতৰি যাব। সো ইয়াৰ কাৰণটো হ'ল যে কোনোডাল পৰিবাহীৰ ওপৰত যেতিয়া নেকি এখন চুম্বক ক্ষেত্ৰত পৰিবাহী এডাল যেতিয়া ৰখা হয় তেতিয়া সেই পৰিবাহীডালৰ ওপৰত চুম্বক ক্ষেত্ৰখনে এটা বলে ক্ৰিয়া কৰে। গতিকে এই সূত্ৰটো কোনটো দিশত বলে ক্ৰিয়া কৰিব সেইটো আমি ফ্লেমিঙৰ বাওহতীয়া নীতিৰ পৰা আমি পাওঁ, ফ্লেমিঙৰ লেফট হেণ্ড ৰুল। সো ফ্লেমিঙৰ বাওহতীয়া নীতিটো কি আছিল, যদি বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে ৰাখি যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে বিদ্যুৎ প্ৰবাহৰ দিশ সূচায় তেনেহলে বুঢ়া আঙুলিতে কি সূচাব পৰিবাহীডালৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব। গতিকে আমি এই সূত্ৰটো যদি ইয়াত প্ৰয়োগ কৰি দিওঁ তেতিয়াহলে আমি ধুনীয়াকৈ গম পাম যে এইটো দিশত যেতিয়া প্ৰবাহ চালিত হ'ব বিৰ পৰা এৰ দিশত যেতিয়া প্ৰবাহ চালিত হ'ব তেতিয়াহলে পৰিবাহী দণ্ডডাল কোনফালে ক্ৰিয়া কৰিব, বলটো ক্ৰিয়া কৰা বলটো চুম্বকডালৰ ভিতৰৰ ফালে থাকিব। আকৌ যদি পৰিবাহী বিদ্যুৎ প্ৰবাহৰ দিশটো সলনি কৰি দিওঁ তেতিয়াহলে কোনফালে থাকিব বাহিৰৰ ফালে থাকিব। ঠিক আছে, গতিকে ইয়াত লিখা আছে ধুনীয়াকৈ ষ্টেটমেণ্টটো, আৰু আমি এইটো এটা সহজে মনত ৰাখিব পাৰো ফাদাৰ মাদাৰ চাইল্ড হিচাপে। তো বুঢ়া আঙুলিটোক আমি ফাদাৰ বুলি ধৰিব পাৰো, তৰ্জনী আঙুলিটোক আমি মাদাৰ বুলি ধৰিব পাৰো, আৰু মধ্যমা আঙুলিটোক আমি কি হিচাপে ধৰিব পাৰো চাইল্ড বুলি ধৰিব পাৰো। গতিকে ফাদাৰ মাদাৰ চাইল্ড এনেকৈ মনত ৰাখিব। ফাদাৰ মিন্স ফ'ৰ্চ, মাদাৰ মিন্স মেগনেটিক ফিল্ড চুম্বক ক্ষেত্ৰ, আৰু চাইল্ড মিন্স কাৰেণ্ট অৰ্থাৎ বিদ্যুৎ প্ৰবাহ। তেনেকৈ তোমালোকে সহজতে মনত ৰাখিব পাৰা। ঠিক আছে, গতিকে নেক্সট আমি চাম এতিয়া ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ হৈছে
বৈদ্যুতিক মটৰ ইয়াত ক'ত ব্যৱহাৰ কৰা হয় ফ্লেমিঙৰ লেফট হ্যান্ড ৰুলৰ নীতিৰ আধাৰত কি কৰা হৈছে বৈদ্যুতিক মটৰ তৈয়াৰ কৰা হৈছে সো বৈদ্যুতিক মটৰৰ মূল অংশসমূহ কি বৈদ্যুতিক মটৰ এটাৰ মূল অংশসমূহ হৈছে ইয়াত এখন পাৰ্মানেন্ট ম্যাগনেটিক ফিল্ড লাগিব পাৰ্মানেন্ট ম্যাগনেটিক ফিল্ড সো পাৰ্মানেন্ট ম্যাগনেটিক ফিল্ডখন আমি দণ্ড চুম্বক ব্যৱহাৰ কৰিব পাৰো কিন্তু বাণিজ্যিক ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো বিদ্যুৎ চুম্বকেই ব্যৱহাৰ কৰো কাৰণ কোনো এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হ'লে তাৰ চাৰিওফালে যিখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব সেই চুম্বক ক্ষেত্ৰখনৰ মান বিদ্যুৎ প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰে গতিকে বাণিজ্যিক ক্ষেত্ৰত যেহেতু আমাৰ মটৰটো হাই পাৱাৰ লাগিব গতিকে আমি তাৰ মাজেৰে যিমান প্ৰবাহ চালিত হ'ব সিমানে তাৰ কি হ'ব চুম্বক ক্ষেত্ৰখনৰ মান বেছি হ'ব সেই কাৰণে বাণিজ্যিক ক্ষেত্ৰত কি কৰা হয় বৈদ্যুতিক চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা হয় অৰ্থাৎ বিদ্যুৎ চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা হয় সো ইয়াত কি থাকিব নেক্সট এডাল কি থাকিব লাগিব ABCD এডাল আয়তাকাৰ কি থাকিব লাগিব কুণ্ডলী থাকিব লাগিব ABCD এডাল আয়তাকাৰ কুণ্ডলী থাকিব লাগিব লগতে ইয়াত দুটা ফলা আঙুঠি থাকে আৰু এটো P আৰু Q এই দুটা হল ফলা আঙুঠি X আৰু Y হল তোমাৰ কি ব্ৰাছ সো এই দুটাৰ কাম হল কি এই ফলা আঙুঠি দুটা হেঁচি ধৰি থাকে যাতে ই কন্টাক্টত থাকে আৰু কিন্তু ফলা আঙুঠি দুটা ঘূৰি থাকে এটো কন্ট্ৰলাৰৰ সৈতে ঘূৰি থাকিব যাতে ইয়াৰ কি হয় বিদ্যুৎ বিচ্ছিন্ন নহয় তাৰ কাৰণে X আৰু Y ব্ৰাছ দুডালে হেঁচা মাৰি ইয়াক কি কৰি থাকে পৰিবাহীটো মানে বৰ্তনীটো কমপ্লিট কৰি ৰাখে এতিয়া ইয়াৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হ'ব এটা বৈদ্যুতিক মটৰৰ মূলনীতি বুলি গলে আমি কি গম পাম তো বৈদ্যুতিক মটৰৰ মূলনীতি হল ফ্লেমিঙৰ বাহতীয়া নীতিৰ আধাৰত বৈদ্যুতিক মটৰটো তৈয়াৰ কৰা হৈছে অৰ্থাৎ কোনোডাল পৰিবাহীৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয় আৰু সেই পৰিবাহীডাল যদি আমি সেই পৰিবাহীডাল যদি আমি এখন চুম্বক ক্ষেত্ৰত ৰাখো তেতিয়াহলে পৰিবাহীডালে এটা কি কৰে বলৰ অনুভৱ কৰে গতিকে সেই নীতিৰ আধাৰতে কি কৰা হৈছে বৈদ্যুতিক মটৰটো তৈয়াৰ কৰা হৈছে গতিকে ইয়াৰ মূল নীতিটো হল সেইটো মই লিখিব পাৰিবা নিশ্চয় সো মই ইয়াত লিখি দিয়া নাই আৰু এতিয়া নেক্সট আৰু ইয়াৰ কথাটো হল ABCD সো ABCD এডাল কি থাকিব লাগিব আয়তাকাৰ কুণ্ডলী এতিয়া আমি ইয়াত বৰ্তনী সংযোগ কৰি দিলো বৰ্তনী সংযোগ কৰি দি যেতিয়া নেকি ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হ'ব এনেকৈ ABCD এনেকৈ বিদ্যুৎ প্ৰবাহ চালিত হ'ব তো ইয়াত যদি আমি লক্ষ্য কৰো AB পৰিবাহীত বিদ্যুৎ প্ৰবাহ চালিত হৈছে A ৰ পৰা B লৈ আকৌ CD পৰিবাহীত কি হৈছে তাৰ বিপৰীত দিশত বিদ্যুৎ প্ৰবাহ চালিত হৈছে গতিকে ইয়াত আমি ফ্লেমিঙৰ বাহতীয়া নীতি ব্যৱহাৰ কৰিব পাৰো ইয়াত চুম্বক ক্ষেত্ৰখন ইফালে হল চুম্বক ক্ষেত্ৰৰ দিশ এতিয়া বিদ্যুৎ প্ৰবাহৰ দিশ কোনফালে আছে এইফালে আছে A ৰ পৰা B লৈ গতিকে এই AB পৰিবাহীডালৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ কোনফালে হ'ব আমি যদি ফ্লেমিঙৰ লেফট হ্যান্ড ৰুল ব্যৱহাৰ কৰি চাও তেতিয়া ইয়াৰ ক্ৰিয়া কৰা বলৰ দিশ কি হ'ব তলৰ ফালে হ'ব আকৌ যদি আমি CD পৰিবাহীত চাও বিদ্যুৎ প্ৰবাহৰ দিশ যেটো পৰস্পৰ বিপৰীত হৈছে AB ৰ তুলনাত গতিকে ইয়াত কি হ'ব CD পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ কোনফালে থাকিব ওপৰৰ ফালে থাকিব এতিয়া আমি যদি এডাল দণ্ড লৈ এবাৰ তললৈ এবাৰ ওপৰলৈ যদি এনেকে বল প্ৰয়োগ কৰো তেতিয়া হলে দণ্ডডালে কি গতি লাভ কৰিব বাৰু ইয়াক যদি আমি ফ্লেক্সিবল কৰি দিও তেতিয়া হলে ই কি লাভ কৰিব ঘূৰ্ণন গতি লাভ কৰিব ৰাইট আমি সাইকেলৰ পেডেল মাৰো এখন ভৰি তলৰ ফালে এখন ভৰি ওপৰৰ ফালে হয় নাই তো ঠিক তেনেকৈ কি হয় দণ্ডডালে কি হয় এটা ঘূৰ্ণন গতি লাভ কৰে হয় না গতিকে ইয়াত যেটা ঠিক তেনেকে দণ্ডডাল আমি লৈ এই দণ্ডডাল যদি আমি কি কৰো ওপৰৰ ফালে বল প্ৰয়োগ কৰো তলৰ ফালে যদি বল প্ৰয়োগ কৰো বা তোমালোকে স্কেল পাত ইউজ কৰি চাব পাৰা তো ই কি লাভ কৰে ঘূৰ্ণন গতি লাভ কৰে ঠিক তেনেকৈ ইয়াৰ কুণ্ডলীটো কি লাভ কৰিব এটা ঘূৰ্ণন গতি লাভ কৰিব তো ওপৰৰ ফালে ক্ৰিয়া কৰা বল AB পৰিবাহীডালৰ ওপৰত ক্ৰিয়া কৰা বল তলৰ ফালে হ'ব আৰু CD পৰিবাহীডালৰ ওপৰৰ ফালে হ'ব গতিকে কি হ'ব এই কুণ্ডলীটো ABCD কুণ্ডলীটো কি হ'ব ঘড়ীগতাৰ বিপৰীত দিশত এটা ঘূৰ্ণন গতি লাভ কৰিব এনেকে কিন্তু সম্পূৰ্ণ আধা পাক ঘূৰাৰ পিছত কি হ'ব D পৰিবাহীটো অৰ্থাৎ এই পৰিবাহীডাল কি হ'ব ইয়াৰ ABCD আছিল তো এনে ঘূৰি আহি লাগিব
এই p2 এবাৰ ক'ত লাগিবগে সম্পূৰ্ণ আধা পাক ঘূৰাৰ পিছত p ৰিংটো লাগিবগে y আৰু q ৰিংটো লাগিবগে ক'ত x গতিকে এবাৰ কি হ'ব পৰিবাহী বিদ্যুৎ প্ৰবাহ ক'ৰ পৰা চালিত হ'ব এবাৰ বিদ্যুৎ প্ৰবাহ উল্টা দিশত চালিত হ'ব এবাৰ বিদ্যুৎ প্ৰবাহ এবাৰ ইয়াত কি আহিব এটো d c b a এনেকুৱা হ'ব আধা পাকৰ পিছত d c b a হ'ব গতিকে এবাৰ বিদ্যুৎ প্ৰবাহ এইফালে চালিত হ'ব আৰু এবাৰ এনেকৈ চালিত হ'ব গতিকে এবাৰ DAC বাহুটো এবাৰ তলৰ ফালে ক্ৰিয়া কৰিব তলৰ ফালে ঘূৰিব আৰু AB বাহুটো এবাৰ কি হ'ব ওপৰৰ ফালে ঘূৰিব গতিকে নেক্সট অৰ্ধ চক্ৰটো কি হ'ব কুণ্ডলীটো আকৌ এপাক ঘূৰিব গতিকে এটা সম্পূৰ্ণ চক্ৰৰ বাবে কি হ'ব পৰিবাহীডাল আয়তাকাৰ কুণ্ডলীটো এটা ঘূৰ্ণন গতি লাভ কৰিব গতিকে এই ফলা আঙুঠিটোতে কিহৰ নিচিনা কিহৰ কাম কৰে দিগদৰ্শক কমুটেটৰ বুলি কোৱা হয় ইয়াক কাৰণ ইয়াৰ প্ৰবাহৰ দিশটো কি কৰি দিয়া হৈছে সলনি কৰি দিয়া হৈছে ঠিক আছে গতিকে কুণ্ডলীটো কি হ'ব এটা সম্পূৰ্ণ চক্ৰত ঘূৰি থাকিব এনেকৈ গতিকে কোনো এডাল আয়তাকাৰ কুণ্ডলীৰ মাজে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হ'ব চুম্বক ক্ষেত্ৰত ৰাখিলে ই এটা কি কৰিব ঘূৰ্ণন গতি লাভ কৰিব তো এইটোই হ'ল তোমাৰ কি বৈদ্যুতিক মটৰৰ কাৰ্য নীতি এইখিনি কথা ইমান জটিলতা নাই নিশ্চয় তোমালোকে বুজি পাইছা গতিকে বাণিজ্যিক মটৰত আমি কি কৰো অলৰেডি মই কৈছোৱে যে স্থায়ী চুম্বকৰ সলনি আমি কি কৰো তাত বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয় প্ৰবাহযুক্ত কুণ্ডলীত পৰিবাহী তাৰৰ বহু সংখ্যক পাক দিয়া হয় অৰ্থাৎ প্ৰবাহযুক্ত কুণ্ডলীটো যেটো আয়তাকাৰ কুণ্ডলী আছিল তাৰ পাকৰ সংখ্যা যিমানেই বেছি হ'ব তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান সিমানেই বেছি হ'ব গতিকে সেই কাৰণে ইয়াৰ পাকৰ সংখ্যা বেছি কৰা হয় কোমল লোৰ মজ্জা এটাত কুণ্ডলীটো পকাই ৰখা হয় আৰু কোমল লোৰ মজ্জা আৰু কুণ্ডলীটো দুইটাকে একেলগে আৰ্মেচাৰ বুলি কোৱা হয় তো ই মটৰৰ ক্ষমতা বঢ়ায় তো কেতিয়াবা 1 মাৰ্ক কোৱেশ্চন আহে আৰ্মেচাৰ কি ঠিক আছে সো নেক্সট আমি আহিছো বিদ্যুৎ চুম্বকীয় আবেশ তো বিদ্যুৎ চুম্বকীয় আবেশ কি আবেশ মানে কি যে আবেশ মানে হল কোনোডাল কুণ্ডলীত টাচ নকৰাকৈ তাত বিদ্যুৎ উৎপন্ন কৰা এতিয়া আমি অলৰেডি গম পালো যে কোনোডাল পৰিবাহীৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয় তাৰ চাৰিওফালে কি হয় এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় ঠিক আছে অৰ্থাৎ বিদ্যুৎ প্ৰবাহে কি সৃষ্টি কৰিব পাৰে বিদ্যুৎ প্ৰবাহে কি কৰিব পাৰে চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে কিন্তু চুম্বক ক্ষেত্ৰও আকৌ কি কৰিব পাৰে বিদ্যুৎ প্ৰবাহ সৃষ্টি কৰিব পাৰে গতিকে দুইটা ইটোৰে এটা মুদ্ৰাৰে ইপিটি বুলি আমি ক'ব পাৰো যে চুম্বক ক্ষেত্ৰই কেনেকৈ বিদ্যুৎ উৎপন্ন কৰে তাকে আমি আলোচনা কৰিম এতিয়া আমি এডাল কুণ্ডলী ললো কুণ্ডলী এটা পকাই ললো লৈ এটা কেলভোমিটাৰৰ লগত সংযোগ কৰি ললো এইটো এটা চিত্ৰ এতিয়া আমি কি কৰিম ডাল দণ্ড চুম্বক ইয়াৰ ওচৰলে জোৰকৈ লৈ আহিম তো জোৰকৈ যেতিয়া লৈ আহিম তো ইয়াৰ লগত জড়িত যিবিলাক চুম্বকীয় বলৰেখা এই বলৰেখাৰ সংখ্যাৰ কি হ'ব ইয়াত পৰিৱৰ্তন হ'ব ইয়াক তেতিয়া আমি কি কম চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তন হোৱা বুলি কম কোনো এটা কুণ্ডলীৰ লগত জড়িত চুম্বকীয় বলৰেখাৰ সংখ্যাৰ পৰিৱৰ্তন যেতিয়া হ'ব সেই সংখ্যাৰ পৰিৱৰ্তন হলে কুণ্ডলীটোত এটা কি হয় আবিষ্ট প্ৰবাহৰ সৃষ্টি হয় আৰু এই আবিষ্ট প্ৰবাহে কি সৃষ্টি কৰে আবিষ্ট বিদ্যুৎ চালক বলৰ সৃষ্টি কৰে বা আমি এনেকৈ ক'ব পাৰো যেতিয়া কোনোডাল কুণ্ডলীৰ লগত জড়িত চুম্বকীয় বলৰেখাৰ সংখ্যাৰ পৰিৱৰ্তন হলে কুণ্ডলীত আবিষ্ট বিদ্যুৎ চালক বলৰ সৃষ্টি হয় আৰু সেই আবিষ্ট বিদ্যুৎ চালক বলে কি কৰে আবিষ্ট প্ৰবাহৰ সৃষ্টি কৰে এতিয়া কথা হল এই আবিষ্ট প্ৰবাহ কেনেকৈ আহিল সো ইয়াত কি হ'ব আমি এটা মেকানিক্যাল ওয়াৰ্ক কৰিম হয় নাই সো অৰ্থাৎ আমি চুম্বক দণ্ড চুম্বকডাল ইয়াৰ ওচৰলৈ লৈ আহিম আহোঁতে আমি কাৰ্য কৰিব লাগিব সো এই কাৰ্যখিনি কি হ'ব ইয়ালৈ কি হিচাপে সঞ্চিত হ'ব কনভাৰ্ট হ'ব বৈদ্যুতিক শক্তিলৈ কনভাৰ্ট হ'ব গতিকে সেই কাৰণে এডাল দণ্ড চুম্বক ইয়াৰ ওচৰলৈ আনিলে ইয়াত কি হ'ব আবিষ্ট বিদ্যুৎ চালক বলৰ সৃষ্টি হয় আৰু সেই আবিষ্ট বিদ্যুৎ চালক বলে কি কৰে আবিষ্ট প্ৰবাহৰ সৃষ্টি কৰে এতিয়া ঠিক তেনেকৈ আমি দুটা যদি কুণ্ডলী লওঁ এডাল প্ৰাইমাৰী কুণ্ডলী আৰু এটা যদি আমি সেকেন্ডাৰী কুণ্ডলী লওঁ এটা অৰ্থাৎ মুখ্য কুণ্ডলী আৰু গৌণ কুণ্ডলী লওঁ তো মুখ্য কুণ্ডলীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হলে ইয়াৰ চাৰিওফালে এখন কি সৃষ্টি হ'ব চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব ৰাইট চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব গতিকে এই চুম্বক ক্ষেত্ৰখন একেই নিচিনা কাহিনী
সো এই চুম্বক ক্ষেত্ৰখনে ওচৰত থকা কুণ্ডলীত কি সৃষ্টি কৰিব পাৰে আবিষ্ট প্ৰবাহৰ সৃষ্টি কৰিব পাৰে তো যেতিয়া নেকি ইয়াত সুইচ অন কৰা হয় অন কৰাৰ লগে লগে ইয়াৰ লগত সেকেন্ডাৰী কইলত জড়িত চুম্বকীয় বলৰেখাৰ সংখ্যাৰ কি হ'ব পৰিৱৰ্তন হ'ব যেতিয়া হঠাৎ চুম্বকীয় বলৰেখাৰ পৰিৱৰ্তন হ'ব হোৱাৰ লগে লগে ইয়াত কি হ'ব আবিষ্ট বিদ্যুৎ চালক বলৰ সৃষ্টি হ'ব আৰু সেই আবিষ্ট বিদ্যুৎ চালক বলে কি কৰিব আবিষ্ট প্ৰবাহৰ সৃষ্টি কৰিব তো আৰু সেই আবিষ্ট প্ৰবাহটো আমি গেলভানোমিটাৰৰ সহায়ত উলিয়াব পাৰো বা চাব পাৰো গতিকে তোমাৰ ইয়াত সুইচটো অন কৰি দিয়া মুহূৰ্তত আৰু অফ কৰি দিয়া মুহূৰ্তত কি হ'ব ইয়াত আবিষ্ট প্ৰবাহে আবিষ্ট বিদ্যুৎ চালক বলে আবিষ্ট প্ৰবাহৰ সৃষ্টি কৰিব এতিয়া এই আবিষ্ট প্ৰবাহৰ দিশ কোনফালে হ'ব হেতু আমি ফ্লেমিঙৰ ৰাইট হ্যান্ড ৰুল তো ফ্লেমিঙৰ সোঁহতীয়া নীতিৰ পৰা আমি পাও তো সোঁহতীয়া নীতিটো একে আছিল সোঁহাতৰ বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিটো চুম্বক ক্ষেত্ৰৰ দিশ আৰু বুঢ়া আঙুলিটোৱে পৰিবাহীডালৰ গতিৰ দিশ সূচায় তেনেহলে কি হ'ব মধ্যমা আঙুলিটোৱে আবিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্দেশ কৰিব কুণ্ডলী গতিৰ দিশ চুম্বক ক্ষেত্ৰৰ লম্ব হলে আবিষ্ট প্ৰবাহ সৰ্বোচ্চ হয় এটো কথা সদায় মনত ৰাখিবা যে আবিষ্ট প্ৰবাহ কেতিয়া সৰ্বোচ্চ হ'ব যেতিয়া কুণ্ডলীৰ গতিৰ দিশ চুম্বক ক্ষেত্ৰৰ লম্ব হলে আবিষ্ট প্ৰবাহৰ মান সৰ্বোচ্চ হয় এই ক্ষেত্ৰত আবিষ্ট প্ৰবাহৰ দিশ জানিবলৈ সহজ এটা নিয়ম আমি হেতু কও কি ফ্লেমিঙৰ সোঁহতীয়া নীতি বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি কিটা পৰস্পৰ লম্বভাৱে মেলি ধৰিলে তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ বুঢ়া আঙুলিয়ে পৰিবাহীডালৰ গতিৰ দিশ দিলে মধ্যমা আঙুলি কি বুজায় আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ বুজাব সো এই নিয়মটোকে কি বুলি কোৱা হয় ফ্লেমিঙৰ সোঁহতীয়া নীতি বুলি কোৱা হয় এতিয়া আমি আহিছো বৈদ্যুতিক জেনাৰেটৰলৈ বৈদ্যুতিক জেনাৰেটৰৰ কাম কি ইয়াৰ কাম হ'ল যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা সো মেকানিক্যাল এনাৰ্জি কনভাৰ্ট টু ইলেক্ট্ৰিক্যাল সো যান্ত্ৰিক শক্তি কি হলে ৰূপান্তৰ কৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে আৰু বৈদ্যুতিক মটৰৰ কাম কি আছিল তাক হি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা গতিকে আমি অলৰেডি পাই আহিছো যে যেতিয়া নেকি কি হয় কোনোডাল পৰিবাহী যদি আমি কি কৰো ইয়াত পৰিবাহীৰ চুম্বক ক্ষেত্ৰ ৰাখো আৰু সেই পৰিবাহীটো বা পৰিবাহী কুণ্ডলীটো যদি চুম্বক বলৰেখাৰ সংখ্যাৰ পৰিৱৰ্তন হয় তেতিয়া হলে কি হয় পৰিবাহীটোত আবিষ্ট প্ৰবাহৰ সৃষ্টি হয় সো এই দুটা এক্টিভিটি আমি কৰি চাইছো আলোচনা কৰিলো অলৰেডি সো ইয়াত এই কুণ্ডলীটোত যেতিয়া চুম্বক বলৰেখাৰ সংখ্যাৰ পৰিৱৰ্তন হৈছে তেতিয়া ইয়াত কি হৈছে আবিষ্ট প্ৰবাহৰ সৃষ্টি হৈছে ঠিক তেনেকৈ বৈদ্যুতিক জেনাৰেটৰত কি কৰা হয় বাইদ্যুতিক কাৰ্য প্ৰয়োগ কৰি মেকানিক্যাল ওয়ার্ক কৰি বা যান্ত্ৰিক কাৰ্য কৰি কেনে কি কৰা হয় ইয়াৰ এ বি সি ডি আয়তাকাৰ কুণ্ডলীটো কি কৰা হয় ঘূৰ্ণন ঘটোৱা হয় আৰু যেতিয়া ঘূৰ্ণন ঘটোৱা হ'ব তেতিয়া ইয়াত আয়তাকাৰ কুণ্ডলীৰ লগত জড়িত এইফালে চুম্বক বলৰেখাৰ সংখ্যাৰ পৰিৱৰ্তন প্ৰতি মুহূৰ্ততে হ'ব আৰু যেতিয়া চুম্বক বলৰেখাৰ সংখ্যাৰ পৰিৱৰ্তন হ'ব তেতিয়াই কি হ'ব তাত আবিষ্ট প্ৰবাহৰ সৃষ্টি হ'ব এতিয়া ইয়াত বৈদ্যুতিক জেনাৰেটৰৰ মূল অংশসমূহ ইয়াত পাৰ্মানেন্ট এখন ম্যাগনেটিক ফিল্ড লাগিব হয় না তাৰ পিছত এটা আয়তাকাৰ এ বি সি ডি আয়তাকাৰ কুণ্ডলী এটা থাকিব আৰু দুটা ৰিং থাকিব R1 আৰু R2 আৰু এই ৰিং দুটা কি হ'ব B1 ব্ৰাছ আৰু B2 ব্ৰাছে কি কৰিব সংযোগ কৰি ৰাখিব তাৰ লগত বহি বৰ্তনীৰ সৈতে এটা কি কৰিব সংযোগ কৰি ৰাখিব আৰু বহি বৰ্তনীত যদি আমি এটা গেলভানোমিটাৰ সংযোগ কৰি দিও তেতিয়া হলে আমি বিদ্যুৎ প্ৰবাহৰ দিশ নিৰ্ণয় কৰিব পাৰিম এতিয়া ইয়াত কি কৰা হয় আৰু এই বৈদ্যুতিক জেনাৰেটৰৰ মূল নীতি কাৰ আধাৰত তৈয়াৰ কৰা হৈছে ফ্লেমিঙৰ সোঁহতীয়া নীতিৰ আধাৰত তো ফ্লেমিঙৰ সোঁহতীয়া নীতিৰ আধাৰত আমি ইয়াক কি কৰিব পাৰো আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰিব পাৰো এতিয়া আমি যদি এই এ বি সি ডি পৰিবাহী কুণ্ডলীটো কি কৰো ঘড়ী কটাৰ দিশত অৰ্থাৎ এইটো দিশত যদি আমি কি কৰো ঘূৰ্ণন ঘটাও তেতিয়া হলে কুণ্ডলীটো কোনফালে উঠিব এ বি পৰিবাহীডাল কোনফালে ওপৰলৈ উঠিব আৰু ইয়াত চুম্বক ক্ষেত্ৰৰ দিশখন এইফালে থাকিব নৰ্থ টু সাউথ গতিকে আবিষ্ট হোৱা প্ৰবাহৰ দিশ কোনফালে আমি যদি ফ্লেমিঙৰ সোঁহতীয়া নীতিত প্ৰয়োগ কৰি চাও তেতিয়ালে আবিষ্ট হোৱা প্ৰবাহৰ দিশ কোনফালে হ'ব এৰ পৰা বি লৈ থাকিব এটো আই
এটো মোশন F বুলি ধৰিছো আৰু এটো হ'ল ম্যাগনেটিক ফিল্ড চুম্বক ক্ষেত্ৰ গতিকে এৰ পৰা বি দিশত কি হ'ব বিদ্যুৎ প্ৰবাহ চালিত হ'ব আৰু ঠিক তেনেকৈ CD পৰিবাহিত কি হ'ব তাৰ উলুটা দিশত প্ৰবাহ চালিত হ'ব অৰ্থাৎ C ৰ পৰা D দিশত বিদ্যুৎ প্ৰবাহ চালিত হ'ব গতিকে এৰ পৰা বি লৈ CD গতিকে ABCD দিশত কি হ'ব বিদ্যুৎ প্ৰবাহ চালিত হ'ব আৰু বিদ্যুৎ প্ৰবাহ চালিত হ'ব গতিকে ইয়াত মহিবৰ্তনে কি হ'ব B2 ৰ পৰা কি হ'ব বিদ্যুৎ প্ৰবাহ B1 লৈ চালিত হ'ব আবিষ্ট প্ৰবাহ আকৌ এবাৰ অৰ্ধ চক্ৰ কমপ্লিট হোৱাৰ পিছত সম্পূৰ্ণ অৰ্ধ চক্ৰ কমপ্লিট হোৱাৰ পিছত এবাৰ কি হ'ব বৰ্তনীটো DCBA এনেকুৱা হ'ব গতিকে এইবাৰ কি হ'ব বিদ্যুৎ প্ৰবাহৰ দিশ কি হ'ব DCBA দিশত চালিত হ'ব প্ৰথমবাৰ চালিত হ'ব ABCD দিশত আৰু দ্বিতীয়বাৰ হ'ব DCBA দিশত কি হ'ব বিদ্যুৎ প্ৰবাহ চালিত হ'ব গতিকে DCBA যেটা চালিত হ'ব তেতিয়া কোনফালে হ'ব এবাৰ B1 ৰ পৰা কলে চালিত হ'ব বিদ্যুৎ প্ৰবাহ B2 দিশত চালিত হ'ব গতিকে বিদ্যুৎ প্ৰবাহ এবাৰ যদি B2 ৰ পৰা B1 দিশত চালিত হ'ল আনবাৰ কি হৈছে পিছৰ অৰ্ধ চক্ৰত কি হৈছে B1 ৰ পৰা B2 লৈ চালিত হৈছে গতিকে এনেকৈ বিদ্যুৎ প্ৰবাহ এটা অৰ্ধ চক্ৰত B2 ৰ পৰা B1 আকৌ এটা অৰ্ধ চক্ৰত কি হ'ব B1 ৰ পৰা B2 এনেকৈ কি হয় প্ৰতিটো মুহূৰ্ততে বিদ্যুৎ প্ৰবাহৰ দিশ কি হৈ থাকে পৰিৱৰ্তন হৈ থাকে তো সেই কাৰণে ইয়াক কি বুলি কোৱা হয় পৰিৱৰ্তিত প্ৰবাহ বা সংক্ষিপ্তে আমি ইয়াক কি বুলি কওঁ AC জেনাৰেটৰ বুলি কোৱা AC জেনাৰেটৰ বুলি কোৱা হয় যদি আমাক DC জেনাৰেটৰৰ প্ৰয়োজন হয় তেতিয়া হলে আমি কি কৰিব লাগিব ইয়াক আমাৰ আঙুঠিৰ হলনি ফলা আঙুঠি ব্যৱহাৰ কৰিব লাগিব তেতিয়া ই কি হলে কনভাৰ্ট হৈ যাব DC জেনাৰেটৰলৈ কনভাৰ্ট হৈ যাব আৰু ইয়াক যদি আমি গ্ৰাফিক্যালি প্ৰবাহটো চাও তেতিয়া হলে এটো পজিটিভ এটো নেগেটিভ এনেকৈ আমি দেখা পাম তো সংক্ষিপ্তে তোমালোকৰ লগত আজি এইখিনি কথা আলোচনা কৰিলো তোমালোকে কিতাপৰ পৰা দুনিয়াকে চাই লবা যদি কিবা বুজি নোপোৱা কমেন্টত জনাবা ওকে সো থ্যাংক ইউ সো মাচ